মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল মেথছ অসমলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত অনুষ্ঠিত হোৱা HSLC কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2024 জেনাৰেল মেথমেটিক্সৰ ডিছক্ৰিপটিভ পাৰ্টৰ কুৱেশ্যন পেপাৰৰ 25 মাৰ্কছ সলিউশ্যন লৈ উপস্থিত হৈছোঁ। এই কুৱেশ্যন পেপাৰত মুঠ 45 মাৰ্কৰ পৰীক্ষাত প্ৰশ্ন আহিছিল। তাৰে মই তোমালোকৰ আগত 25 মাৰ্কৰ আনসাৰ কৰি দিছোঁ আৰু নেক্সট ভিডিঅ'ত মই তোমালোকৰ আগত বাকি 20 মাৰ্কৰ সলিউশ্যন কৰি দিম। গতিকে তোমালোকে সেকেন্ড পাৰ্টটো চাবা বুলি আশা ৰাখি প্ৰথম পাৰ্টটো আৰম্ভ কৰিছোঁ। যিসকল মৰমৰ ছাত্ৰ ছাত্ৰীয়ে আজি পৰীক্ষা দিলা, তোমালোকে তোমালোকৰ পৰীক্ষাত প্ৰশ্নসমূহৰ সমাধান শুদ্ধ হ'লনে ভুল হ'ল সেইখিনি তোমালোকে এই ভিডিঅ'ৰ দ্বাৰা চেক কৰিব পাৰিবা। আৰু যিসকল মৰমৰ ছাত্ৰ ছাত্ৰীয়ে 2025ত HSLC ফাইনেল এক্সামিনেশ্যন দিবে, তোমালোকৰ ডিছক্ৰিপটিভ পাৰ্টৰ কুৱেশ্যনটো ঠিক আজিৰ এই কুৱেশ্যনৰ দৰেই হ'ব। কেইবাটাও প্ৰশ্ন ইয়াৰ পৰাও কমন অহাৰ সম্ভাৱনা আছে। গতিকে তোমালোকেও ভিডিঅ'টো তোমালোকৰ মডেল কুৱেশ্যন হিচাপে চাব পাৰা। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ যাওঁ। তোমালোকে চোৱা ভিডিঅ'টিত এই কুৱেশ্যন পেপাৰখনত পোনপ্ৰথমতে তোমালোকৰ ঠিক যিটো নিৰ্দেশনা আছে সেইখিনি তোমালোকক দেখাই দিছোঁ। যেহেতু কুৱেশ্যন পেপাৰখন 5টা ভাষাত কৰা হৈছে, গতিকে কুৱেশ্যন পেপাৰখন অকণমান দীঘল হৈছে। প্ৰথমতে মই তোমালোকৰ আগত কুৱেশ্যন 1 উৎপাদক বিশ্লেষণ কৰা, ইংলিছ মিডিয়ামৰখিনিও চাব পাৰা, বেংগলী মিডিয়ামৰখিনিও চাব পাৰা, বাকী হিন্দী আৰু বড়ো মিডিয়ামৰখিনিও চাব পাৰা। যিহেতু এনচাৰখিনি একেই হ'ব, জাষ্ট লেংগুৱেজটোহে বেলেগ হ'ব। ইয়াতে দিছে x⁴ প্লাছ x² প্লাছ 1 দেখা সলিউশ্যন কৰি দিছোঁ। x⁴ প্লাছ x² প্লাছ 1 এই ৰাশিটোক আমি কি কৰিব লাগে, উৎপাদকত বিশ্লেষণ কৰিব লাগে। দেখা এইটো আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰিব নোৱাৰোঁ, কিয়নো এইটোৰ এই x⁴ হওক 1 আৰু x বিহীন পদ 1 প্লাছ কৰিলে 2 হয়, ইয়াতে 2 নাই। 1ৰ পৰা 1 মাইনাছ কৰিলে 0 ইয়াতে নাই। গতিকে এইটো আমি উৎপাদক বিশ্লেষণ পদ্ধতিত কৰিব নোৱাৰোঁ। গতিকে তোমালোকে এইটো কৰিব লাগিব সূত্ৰ প্ৰয়োগ কৰি। গতিকে দেখা তোমালোকে x⁴ কি লিখিব পাৰিবা, x² লিখিব পাৰিবা। তাৰপিছত প্লাছ ইয়াকে আমি 2 ইনটু x² লিখিব পাৰোঁ, ইয়াৰ x ইনটু 1 লিখিব পাৰোঁ। 1টো বেছি লিখিছোঁ, গতিকে এইটো এই 1ক আমি যিহেতু 1² লিখিব পাৰোঁ, 1² লিখিব পাৰোঁ। দেখা x² দ্যাট মিনছ a² প্লাছ 2ab প্লাছ b²। এইখিনি হ'ল, এইখিনি কিন্তু সূত্ৰ পৰিছে a প্লাছ b² সূত্ৰ। ইয়াতে 2 আৰু 1 পূৰণ কৰিলে 2 হয়, 2x² হয়। গতিকে 2x², বাট ইয়াতে আছিলে কিমান x²। গতিকে দুটা লৈছোঁ, এটা বেছি লৈছোঁ, সেইটো আমি লাষ্টত আমি মাইনাছ কৰি দিছোঁ। গতিকে এতিয়া ইয়াৰ পৰা এই ব্ৰেকেটৰ ভিতৰখিনিক x ধৰিলোঁ আৰু এই 1ক y ধৰিলোঁ, তেতিয়াহ'লে কি হ'ব, x বা এইটো a ধৰিছোঁ, এইটো b, a² প্লাছ 2ab প্লাছ b²। গতিকে a প্লাছ b² এর ঠাইত আছে x² প্লাছ 1, বিৰ ঠাইত আছে 1 আছে প্লাছ 1² মাইনাছ x²। ওকে, গতিকে এইটো কি হ'ব, এইখিনি দেখা a² এই গোটেইখিনিক আমি কি ধৰিছোঁ, a ধৰিছোঁ, এইটো b ধৰিছোঁ, a² মানে a² মাইনাছ b², a প্লাছ b a মাইনাছ b, তাৰমানে x² প্লাছ 1 প্লাছ x ইনটু x² প্লাছ 1 মাইনাছ x হ'ব। গতিকে চিধাকৈ লিখিছোঁ x² প্লাছ x প্লাছ 1 ইনটু x² মাইনাছ x প্লাছ 1। চ' তোমালোকে নিশ্চয় সমাধানটো বুজি পাইছে, নিশ্চয় কৰিব পাৰিছে। আৰু যিসকলে অহা পৰীক্ষাত অৱতীৰ্ণ হ'বা, তোমালোকে এইটো নিশ্চয় কৰিব পাৰিবা। কুৱেশ্যন 2 দেখুওৱা যে প্ৰত্যেক যোগাত্মক যুগ্ম অখণ্ড সংখ্যা 2q আৰ্হিৰ আৰু প্ৰত্যেক যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই
2q + 1 আৰ্হিৰ য'ত q কোনোবা অখণ্ড সংখ্যা 2 মূল্যাংকৰ প্ৰশ্ন উদাহৰণৰ পৰা অংকটো দিছে ধৰ a এটা যোগাত্মক সংখ্যা আৰু b = 2 ইউক্লিডৰ কলন বিধি মতে তেতিয়াহ'লে কি হ'ব a = 2q + r য'ত q > 0 আৰু r = r মান 0 বা 1 হ'ব কাৰণ কি আমি জানো কি সূত্ৰটো কি তুমি এইটো আগতে দিব পাৰা য'ত 0 <r = r <2 তাৰ মানে 0 ক ধৰি 2 ৰ তলত সেইকাৰণে ইয়াৰ মান কি হ'ব r মান 0 বা 1 হ'ব এতিয়া r মানটো যদি 0 ধৰো তেতিয়াহ'লে a = 2q হ'ব ওকে বা ইয়াৰ মান যদি r মান যদি 1 ধৰো তেতিয়াহ'লে 2q + 1 হ'ব এতিয়া দেখা যদি a = 2q আৰ্হি তেন্তে a এটা যুগ্ম অখণ্ড সংখ্যা আকৌ এটা যোগাত্মক অখণ্ড সংখ্যাই হয় যুগ্ম বা অযুগ্ম গতিকে যিকোনো যোগাত্মক যুগ্ম অখণ্ড সংখ্যাই কি হ'ব এটো হ'ব যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা এত আৰ্হিৰ হ'ব কোশ্চেন 3 ট্ৰায়াঙ্গেল PQR ৰ q কোণ সমকোণ আৰু PR + QR = 25 cm আৰু PQ = 5 cm cos P আৰু tan P ৰ মান উলিওৱা দেখা চিত্ৰ আঁকি লৈছো PQR এটা সমকোণী ত্ৰিভুজ য'ত q = 90 ডিগ্ৰী মানে সমকোণ গতিকে ইয়াতে কি দিয়া আছে PQ = 5 cm আৰু দিয়া আছে কি PR + QR এই দুটা মিলি 25 cm এতেকে আমি কি লিখিব পাৰো PR = 25 - QR cm এতিয়া আমি PQR সমকোণী ত্ৰিভুজৰ পৰা পাইথাগোৰাছৰ সূত্ৰ মতে আমি কি পাওঁ অতিভুজ বা কৰ্ণ স্কয়াৰ সমান হল এই বাহু স্কয়াৰ যোগ এই বাহু স্কয়াৰ গতিকে PR স্কয়াৰ = PQ স্কয়াৰ + QR স্কয়াৰ এতিয়া আমি মান বহাই দিছো PR ৰ মান কিমান পাইছো 25 - QR স্কয়াৰ আছে হোল স্কয়াৰ হ'ব PQ 5 আছে 5 স্কয়াৰ + QR হোল স্কয়াৰ এতিয়া দেখা 25 - QR হোল স্কয়াৰ তেতিয়াহলে a - b হোল স্কয়াৰ ফৰ্মুলা পৰিব a - b হোল স্কয়াৰ ফৰ্মুলা এটো কি হ'ব a2 হোল স্কয়াৰ 25 হোল স্কয়াৰ - 2 * 25 * QR প্লাস এটো QR স্কয়ার হ'ব এটোত আকৌ কি হ'ব দেখা 25 স্কয়ার মানে 5 স্কয়ার মানে 25 প্লাস QR স্কয়ার ইয়াতে QR স্কয়ার ক্যান্সেল গল এটো 25 হোল স্কয়ার মানে 625 minus 50 into QR equal to 25 হল এতিয়া দেখা আমি 25 টো ইপিনে আহিলে মাইনাস হ'ব এটো ইপিনে গলে প্লাস হ'ব গতিকে এটো হ'ব 600 মাইনাস কৰিলে এটো 50 into QR এতিয়া 600 equal to 50 into QR 50 টো তলত যাব 0 0 ক্যান্সেল 5 12 গুণ 60 equal to QR গতিকে QR equal to 12 গতিকে আমি এই যে ইয়াতে পাইছিলো PR equal to কি হ'ব 25 minus 12 গতিকে এটো কিমান হ'ব 13 সেন্টিমিটার হ'ব এতে দেখা cos p equal to কি হ'ব ভূমি বাই কর্ণ এই চিত্রটো তোমালকে ইয়াতে কি আছে ভূমি আছে PQ আৰু কর্ণ আছে PR গতিকে বহাই দিছো বহাই দিলে কি হ'ব সেন্টিমিটার সেন্টিমিটার ক্যান্সেল 5/13 ঠিক এইদৰে tan p মানে কি লম্ব বাই ভূমি লম্ব আছে কিমান QR বাই PQ মান বহাই দিছো বহাই দিলে 12/5 হ'ব গতিকে এইখিনি হল এই অঙ্কটোৰ সমাধান কোশ্চেন নাম্বার 4 প্রমাণ করা যে tan to the power 4 theta plus tan square theta equal to sec to the power 4 theta minus sec square theta ওকে এটো প্রমাণ কৰিব দিছে लेफ्ट हैंड साइडत আছে tan to the power 4 theta plus tan square theta ইয়াতে কি tan square theta কমন লৈছো ইয়াতে থাকিল কি tan square theta আৰু ইয়াতে গটেখিনি কমন গলে 1 থাকে আকৌ আমি জানো কি tan square theta
প্লাছ 1 ইকুৱেল টু sec স্কোৱাৰ থিটা গতিকে tan স্কোৱাৰ থিটা ইনটু sec স্কোৱাৰ থিটা লিখিব পাৰোঁ এতিয়া tan স্কোৱাৰ থিটা আকৌ আমি কি লিখিব পাৰোঁ sec স্কোৱাৰ থিটা মাইনাছ 1 ইনটু sec স্কোৱাৰ থিটা এইটো মাল্টিপ্লাই বা পূৰণ কৰিলে কিমান হ'ব sec টু দি পাৱাৰ 4 থিটা এইটো মাইনাছ আছে মাইনাছ 1 ৰ লগত এইটো পূৰণ কৰিলে এইটো হ'ব sec স্কোৱাৰ থিটা গতিকে এইটো ৰাইট হেণ্ড সাইড ৰাম আৰু হৰি দুও বন্ধু দুগৰাকী এ ভিন্ন জন্মদিন আৰু বি একে জন্মদিন হওয়ার সম্ভাৱিতা কি লিপ ইয়ার বাদ দি আমি জানো যে এটা বছৰত 365 ডেজ থাকে যেহেতু ইয়াতে লিপ ইয়ার বাদ দিব কৈছে লিপ ইয়ারত তোমালোকে জানা যে 366 ডে থাকে গতিকে লিপ ইয়ারটো বাদ দিব দিছে গতিকে 35 এটা বছৰত মুঠ দিন কিমান 365 এটা ধৰিব লাগিব ইয়াতে দিছে দুগৰাকী জন্মদিন ভিন্ন ভিন্ন মানে কি একে হলে এদিন হ'ব এদিন আৰু ভিন্ন হলে কিমান দিন হ'ব বাকি 365 ৰ পৰা এদিন মাইনাস কৰিলে 364 গতিকে দেখা ইয়াতে এই দুগৰাকীৰ জন্মদিন ভিন্ন হোৱাৰ সম্ভাৱিতা হ'ব 364 বাই 365 আনহাতে দুগৰাকীৰ জন্মদিন একে হোৱা মানে একে হলে এদিন হ'ব 365 ৰ পৰা 1 হ'ব এটা হ'ব 1 by 365 very easy এতিয়া মই তোমালোকৰ আগত 3 মূলাংকৰ প্ৰশ্নসমূহৰ সমাধান আগবঢ়াম কোশ্চেন নম্বৰ 6 সমাধান কৰা 5 by x minus 1 plus 1 by y minus 2 equal to 2 6 by x minus 1 minus 1 by y minus 2 equal to 1 প্ৰথমতে আমি এই যে এটা 5 by x minus 1 plus 1 by y minus 2 আছে equal to 2 আছে ইয়াতে প্ৰথমতে 5 টো কমন লৈছো কমন ললে কি হ'ব এটো 1 by x minus 1 হ'ব তাৰ পিছত প্লাস এটো জি আছে এটো 1 লিখিব পাৰা নি লিখিলো বন্ধনী দি 1 by y minus 2 লিখা equal to 2 এই যে 1 by x minus 1 ইয়াক আমি p ধৰিছো আৰু 1 by y minus 2 ক আমি q ধৰিছো গতিকে কি হ'ব ইয়াতে বহাই দিও 5p plus 1q মানে q equal to 2 ইয়াতে লিখিছো 5p plus q equal to 2 ইয়াক আমি 1 নম্বৰ ধৰিছো এতিয়া ঠিক এনেদৰে আন এটা সমাধান সমীকৰণৰো আমি ধৰিলো আকৌ 6 by x minus 1 minus 1 by y minus 2 equal to 1 ঠিক এনেকৈ আগৰ নিচিনাকৈ তোমালোকে ধৰা 6 into 1 by x minus 1 minus 1 into 1 by y minus 1 equal to 1 গতিকে 6 এই গটিখিনি p ধৰা হৈছে গতিকে 6p minus q এটো গটিখিনি q into 1 q এ হ'ব equal to 1 ধৰিছো এটো 2 নম্বৰ যেটো 1 নম্বৰত তোমালোকৰ এটো ধৰিছিল ইয়াতে দেখা x বা p আৰু q ৰ হহক নথকা কি আছে q আছে এটা আছে প্লাসৰ আৰু এটো প্লাসৰ এটো আছে মাইনাসৰ গতিকে তোমালোকে কি কৰিবা 1 আৰু 2 যোগ কৰি দিয়া 1 plus 2 equal to 5p plus q এইখিনি অনৰ প্লাস 6q minus q equal to কি হ'ব 2 অনত আছে 2 এটোত আছে 1 2 plus 1 গতিকে 5p plus q plus 6q minus q equal to 3 গতিকে q cancel ইয়াতে কি হ'ব 11p equal to 3 গতিকে p equal to 3 by 11 p ৰ মান আকৌ কি পাইছিল আমি 1 by x minus 1 by x minus 1 equal to 3 by 11 গতিকে বজ্রপূর্ণ করলে 3 into x minus 1 equal to 11 গতিকে 3x minus 3 equal to 11 গতিকে 3x equal to 11 plus 3 equal to 14 by 3 x মান 14 by 3 ঠিক এই ধরে এক নঙত কিউর মান পির মান বহাই দিছো p into 3 by 11 তো বহাই দিলে কি মান হ'ব 3 5 15 by 11 plus q equal to 2 আমি কি করছি q2 রাখিছো এটা ইকুয়াল হলে মাইনাস হ'ব এতিয়া আমি কি কৰিম যে q equal to 2 minus 15 by 11 গতিকে এটো 22 minus 15 by 11 q equal to এটোৰ পৰা এটো মাইনাস কৰিলে 7 গতিকে 7 by 11 হ'ব q ৰ মানটো বহাই দিছো 1 by y minus 2 ইয়াতে বহাই দিলি বজ্রপূৰ্ণ কৰিলো বজ্রপূৰ্ণ কৰিলে কিমান হ'ব এইখিনিতে তোমালোকে চোৱা
যে 7y মাইনাস 14 ইকুয়াল টু 11 গতিকে 7y ইকুয়াল টু এই দুটা প্লাস করলে 25 গতিকে y ইকুয়াল টু 25/7 গতিকে x এর ভ্যালু হব তোমার 14/3 আর y এর ভ্যালু হব 25/7 নিশ্চয় তোমালোকে অকণমান অংকটো দীঘল হলেও বুঝি পাইছে কোশ্চেন 7 এখন মোটর নাও স্থির পানীত প্রতি ঘণ্টাত 18 কিলোমিটার যায় ই উজনি হতত 24 কিলোমিটার যোৱা সময়টো ভটি অনিত একেখন ঠাইলৈ ঘূৰি অনা সময়তকৈ 1 ঘণ্টা বেছি পানীৰ হতৰ দ্ৰুতি উলিওৱা ধরো পানির হতর দ্রুতি 1 কিলোমিটার/আওয়ার কিলোমিটার প্রতি ঘন্টা গতিকে উজনি হতত নাওর দ্রুতি কিমান হব উজনি হতত হলে পানির হতর পৰা পানির হতটো মাইনাস কৰিব লাগিব গতিকে 18 - x হব ঠিক এনেকৈ ভটিয়নিত মানে পানির হত আৰু এই নাওর হত দুটা যোগ কৰিব লাগিব নাওর হতর যেটো দ্রুতি হেতু যোগ করলে কি হবে 18 + x কিলোমিটার/আওয়ার এতিয়া দেখা সময়টো উলিয়াই লওয়া আমি কেনেকৈ উজনিলৈ যাওঁতে লোৱা সময় হ'ব সময় মানে কি দূরত্ব বাই দ্রুতি দূরত্ব আছে 24 তোমালোকে প্রশ্ন চাই লোৱা বাই 18 - x ঘন্টা ঠিক এনেকৈ ভটিয়নি যাওঁতে 24/18 + x আওয়ার এটা প্রশ্ন মতে এই দুটার মাজত পার্থক্য তার মানে এই উজনি মাইনাস ভটিয়নি ইকুয়াল টু 1 হব গতিকে আমি এটো কি কৰিছো এটোৰ লহাগু লৈছো লহাগু ললে 18 - x * 18 + x হব গতিকে এটো ডিভাইড কৰিলে এটো ক্যান্সেল থাকিব কি 24 * এটো হব ঠিক এনেকৈ মাইনাস 24 * এটো হব ক্যান্সেল কৰিলে ইকুয়াল টু 1 ওকে এতিয়া আমি কি কৰিম বজ্ৰ পূৰণ কৰিছো বজ্ৰ পূৰণ কৰিলে এটো কি 24 * 18 + x - 24 * 18 - x ইকুয়াল টু এটো অনৰ লগত মাল্টিপ্লাই কৰিলে 18 - x * 18 + x এতিয়া দেখা 24 এই কমন লৈছো ললে কি হ'ব 18 + x ইয়াতে তাৰপিছত -18 - + x হ'ব আৰু এটো a - b a + b এর ফর্মুলা অ্যাপ্লাই দেয় গতিকে 18 হোল স্কয়ার - x হোল স্কয়ার এতে 18 প্লাস और 18 মাইনাস ক্যান্সেল গতিকে 24 * x + x 2x ইকুয়াল টু এটো 18 হোল স্কয়ার ইকুয়াল টু 324 - x স্কয়ার গতিকে আমি এতিয়া এই x টো বামলৈ হলে প্লাস হ'ব ইয়াতে আছে 48 মাল্টিপ্লাই কৰি 48 * x মাইনাস এটো 324 ইকুয়াল টু 0 যেহেতু এটো আমার উৎপাদকৰ বিশ্লেষণত যায় মই হপিনে দেখাই দিছো তোমালোকে চাই ল এটো 54 * 6 কৰিলে তোমাৰ 324 হয় আৰু 54 ৰ পৰা 6 মাইনাস কৰিলে 48 হ'ব এতিয়া আমি কি কি লিখিম যে x² + 54 - 6x - 324 = 0 গতিকে এটো আমি কি কৰিম x² + 54x - 6x - 324 = 0 গতিকে আমাৰ ইয়াতে x কমন ললে x + 54 - 6 কমন ললে এটো কি হ'ব x + 54 হ'ব গতিকে x + 54 টো কমন লৈছো কমন ললে কি হ'ব x - 6 = 0 গতিকে এইটো = 0 বা এইটো = 0 গতিকে এইটো = -54 এটো হ'ব x = 6 যেহেতু মাইনাস চিহ্নটো দ্রুতি হব নোৱাৰে গতিকে ই গ্ৰহণযোগ্য নহয় গতিকে x = কিমান আছে 6 গতিকে মই যেহেতু তলত জাগা হোৱা নাই তোমালোকক এই বাপিনে লিখিছো পানীৰ হতৰ দ্রুতি হ'ব 6 কিলোমিটার/আওয়ার বা কিলোমিটার প্রতি ঘন্টা নিশ্চয় তোমালোকে অঙ্কটো বুঝি পাইছা কোশ্চেন নম্বৰ 8 1074 -62 এই সমান্তর প্রগতিটোৰ শেষৰ ফালৰ পৰা প্ৰথম পদটোৰ ফাললৈ 11তম পদটো উলিওৱা শ্ৰেণীটো হল 1074 -62 ইয়াত a = 10 d = 7 - কি হ'ব
এইটোৰ পৰা এইটো মাইনাছ কৰিলে ডি পাম -3 হ'ব এল মানে শেষ পদ এল হ'ব এইটো এ মানে প্ৰথম পদ ডি মানে সাধাৰণ অন্তৰ শেষ পদ বা অন্তিম পদ এ এনো দিব পাৰা তোমালোকে অন্তিম পদটো এ এনো দিব পাৰা মই এল দিছো গতিকে এ এন বা এল ইকুৱেল টু এ প্লাছ n minus 1 into d তোমালোকে ইয়াৰ পৰা পোনপট্টতে n ৰ মানটো উলাই লোৱা কৰিছো দেখা -62 equal to 10 plus n minus 1 into -3 ইয়াতে -10 to ইপিনে লৈ হলে -10 হল এটো কিব মাল্টিপ্লাই কৰি দিলে -3 minus minus +3 গতিকে ইয়াতে কিমান হল 72 মাইনাস এই প্লাস 3 to ইপিনে হলে -3 গতিকে -3n গতিকে এটো -75 equal to -3n minus minus cancel গতিকে n ইকুৱেল টু কি হ'ব 3 ৰে এটো কৰিলে কিমান হ'ব 25 n ৰ মানটো আমি পালো কি 25 ওকে শেষৰ পৰা 11তম পদটো হ'ব তোমালোকে কিন্তু 25 ৰ পৰা 11 বিয়োগ কৰি প্লাস 1 কৰিব লাগিব তেতিয়াহে পদটো হ'ব এই কথাটো বহুতেই ভুল কৰে 25 ৰ পৰা বিয়োগ কৰিলে কিন্তু নহব তোমালোকে প্লাস 1 এটো নিয়মটো তোমালোকে প্লাস 1 কৰি দিবা গতিকে 25 ৰ পৰা 14 প্লাস 1 ইকুৱেল টু 15তম পদ গতিকে n ৰ মানটো হ'ব কিমান 15তম পদ গতিকে এই 15তম পদটো আমি 52 ৰ পৰা 15তম পদ আৰু 56 ৰ পৰা 11তম পদ হ'ব n ৰ মান 15 বহাই দিছো মানখিনি ভাবে এটো 10 প্লাস এটো 14 ইনটু -3 গতিকে 10 মানে 14 3 যা প্লাস মাইনাস বহাই দিয়া 14 3 যা 42 42 ৰ পৰা 10 মাইনাস কৰিলে -32 গছিয়ে শেষৰ পৰা 15তম পদটো হ'ব -32 নিশ্চয় তোমালোকে অঙ্কটো বুজি পাইছা প্রশ্ন 9 লৈ আহা এটো এটা জ্যামিতি চ্যাপ্টাৰ 5 6 ৰ পৰা দিছে দেখা ABC ত্ৰিভুজৰ BC বাহুৰ ওপৰত D এটা বিন্দু যত এংগল ADC = এংগল BAC দেখুৱা যে CA স্কয়ার = CB * CD এতিয়া মই চিত্ৰটো তোমালোকক সবিনা আঁকি দিছো দেখা ABC ত্ৰিভুজ BC ৰ ওপৰত D এটা বিন্দু লৈছো ইয়াতে বিশেষ সূত্ৰ দিয়া আছে কি ABC ত্ৰিভুজৰ BC ৰ ওপৰত D এটা বিন্দু যত এংগল ADC = BAC গতিকে দেখাব লাগে কি যে CA স্কয়ার = CB * CD প্ৰমাণ এতিয়া দেখা ট্রায়াঙ্গেল ABC আৰু ট্রায়াঙ্গেল DAC দিবা তোমালোকে ADC দিলে হ'ব DAC দিলে বেছি পৰা কি পাম এই C কোণটো দুটা ত্ৰিভুজৰে কি আছে কোণ হ'ব সাধাৰণ কোণ হ'ব আৰু BAC আৰু ইয়াতে কি দিয়া আছিল ADC এই দুটা সমান দিয়া আছে গতিকে দুটা কোণ সমান হলে ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব গতিকে ট্রায়াঙ্গেল ABC সদৃশ ট্রায়াঙ্গেল DAC কোণ কোণ বা AA স্বীকার্য মতে গতিকে আমি কি লিখিব পাৰিম AC by DC = BC by AC এটা আমি মাল্টিপ্লাই ক্রস মাল্টিপ্লিকেশন করা AC স্কয়ার = BC * DC গতিকে CA এটা তুমি CA উল্টা গৈ প্রশ্ন মতে লিখো CA স্কয়ার = CB * CD প্রমাণিত হল এতিয়া মই তোমালোকৰ আগত এই ভিডিওৰ শেষ প্ৰশ্নটি লৈ আইছো 10 নম্বৰ প্ৰশ্ন লৈ সহচন যদি P2 - 1 Q 3 4 R -2 3 আৰু S -3 -2 এখন সমতলত থকা চাৰিটা বিন্দু হয় তেন্তে দেখুৱা যে PQRS এটা ৰম্বাস কিন্তু বৰ্গক্ষেত্ৰ নহয় ৰম্বাসটোৰ কালি উলিওৱা তোমালোকে অঙ্কটোত কৰিবা কোন প্ৰথমতে PQ QR RS SP উলাই লয় তাৰ পিছত তোমালোকে কৰ্ণ দুটাল উলাই লবা যদি কৰ্ণ দুটাল সমান হয় তেতিয়াহলে ই বৰ্গ হ'ব আৰু যদি কৰ্ণ দুটালৰ মান সমান নহয় ই ৰম্বস হ'ব আৰু যদি ৰম্বস হৈছে তেতিয়াহলে কৈছে যে এটো ৰম্বস হ'ব বৰ্গ নহব গতিকে ৰম্বসটোৰ কালি উলিওৱা ৰম্বসৰ কালি হল হাফ ইনটু কৰ্ণ দুটাৰ পূৰণফল ধৰা হল PQRS ৰম্বসৰ শীৰ্ষবিন্দু কেইটা হল এটো দিছো PQRS ৰ ৰম্বসৰ শীৰ্ষবিন্দু P2 - 1 Q 3 4 R -2 3 আৰু S -3 -2 গতিকে PQ ৰ মান উলাই লৈছো
তোমালোকে পি কিউ মানে কি দূরত্বৰ সূত্ৰটো উলিয়াই দিয়া এইটো কি হ'ব √2 - 3 হোল স্কয়ার প্লাস -1 - 4 হোল স্কয়ার এইটো কৰি দিলে এইটো হ'ব ঠিক হেনেকৈ বাকিখিনি ঠিক তেনেকৈ আমি কি কৰিছো কিউ আৰ আৰ এছ এছ পি উলিয়াই লৈছো এই চাৰিটা বাহু সমান গতিকে এইটো এটা বৰ্গ হ'ব পাৰে ৰম্বস হ'ব পাৰে আকৌ মই কি কৈছিলো যে এই কৰ্ণ দুডালৰ দিক উলিয়াব দিছিলো কৰ্ণ দুডালৰ দিক আমি উলাইছো উলিয়াই দেখা তাৰ মানে এইটো আৰু এইটো তাৰ মানে কি -2 পি কিউ পি আৰ ৰ ভ্যালু হ'ব 2 মাইনাস ইনটু -2 হোল স্কয়ার ঠিক এনেকৈ -1 - 3 হোল স্কয়ার এনেকৈ কৰি এটো পাইছো কি 4√2 ঠিক এনেকৈ কিউ এছ ৰ কৰি পাইছো 6√2 যেহেতু এই দুটাৰ ভ্যালু বেলেগ বেলেগ গতিকে এটা কি হয় রম্বস হয় বর্গ নহয় আৰু বর্গ হলে এই দুটাৰ মান একে হলে হেতেন যেহেতু পি আর নট ইকুয়াল টু কিউ এস মানে কর্ণ দুডাল সমান নহয় গতিকে পি কিউ আর এস এটা রম্বস ই বর্গ নহয় আকৌ যদি রম্বসৰ কালি উলিয়াব দিছে পি কিউ আর এস রম্বসৰ কালি ইকুয়াল টু হাফ ইনটু কর্ণ দুডালৰ পূৰণফল এতিয়া কর্ণ দুডাল পি আর ইনটু কিউ এস বহাই দিছো মানখিনি বহাই দি কটাকটি কৰিলো গতিকে ইয়াতে থাকিল 2 6 2 12 √2 24 বর্গ একক নিশ্চয় তোমালোকে অঙ্কটো বুঝি পাইছে যেহেতু এটো কিতাবত নাই বনাই দিছে এইখিনি আছিল আজিৰ বিষয়বস্তু এতিয়া মই যেহেতু এই কোশ্চেনটো পাবলৈ খুব টান কোশ্চেনটো তোমালোকক দেখাই দিব বিচাৰিছো হৈছে দেখা এতিয়া 11 নম্বৰ মই আৰু এটা ভিডিও কৰিম কৰি তোমালোকক বাকিখিনি আলোচনা কৰিম তোমালোকে এই ভিডিওটো চাবলৈ অপেক্ষা কৰি থাকিব লাগিব তোমালোকে 12 নম্বৰ চোৱা ওকে 13 নম্বৰৰ প্ৰশ্নটো চোৱা 14 নম্বৰৰ 14 নম্বৰ প্ৰশ্নটো তোমালোকে চাই যোৱা মই খুব স্লো কৰি দিছো অসমীয়া মিডিয়াম গল এতিয়া তোমালোকৰ বেঙ্গলী মিডিয়ামৰ কাৰণে প্ৰশ্নটো ওকে বড়ো মিডিয়ামৰ কাৰণে প্ৰশ্নটো হিন্দীৰ কাৰণে এতিয়া মই তোমালোকৰ আগত কোশ্চেন নম্বৰ 15 টো লৈ আইছো কোশ্চেন নম্বৰ 15 টো দিছে অঙ্কন ওকে Question number 16 last question ito so my dear students এইখিনি আসলে আজিৰ এই ভিডিওৰ বিষয়বস্তু আশা কৰিছো আজিৰ এই ভিডিওৰ বিষয়বস্তুখিনি তোমালোকক অহা পৰীক্ষাত সহায় কৰিব আৰু যি সকলে পৰীক্ষা দিলে তোমালোকৰ প্ৰশ্নৰ উত্তৰটো চেক কৰাত সহায় কৰিব এইখিনিতে কৈ থও যে তোমালোকৰ অহাকালি অনুষ্ঠিত হ'বলগীয়া জেনাৰেল সায়েন্সৰ ভিডিও মই তোমালোকক এই চেনেলত দিবলৈ প্ৰয়াস কৰিম তেতিয়ালৈকে তোমালোকে ঘৰত ভালদৰে পঢ়া শুনা কৰা Thank you.